নমস্কাৰ প্ৰিয় দৰ্শক, কি খবৰ আপোনালোকৰ? দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহৰ সৈতে আপোনাক ৰাইজৰ বাতৰিলৈ স্বাগতম জনাইছোঁ। আজিৰ শীৰ্ষক খবৰসমূহ চমুকৈ এনেধৰণৰ: ভোটাৰ তালিকা, ৱাটাৰ মেট্ৰ'ৰ যাত্ৰা, আদালতৰ নিষেধাজ্ঞা, কৰ্মকৰ্তাক অপসাৰণ, কৰ্মচাৰীৰ ছুটীত ডাঙৰ বাধাৰ পৰা ভাৰতৰ প্ৰথমটো সংগীতময় পথলৈ মাত্ৰ কেইমিনিটমানতে জানক ৰাজনীতি, অৰ্থনীতি, খেল জগতৰ পৰা আৰম্ভ কৰি দেশ বিদেশৰ আটাইবোৰ গুৰুত্বপূৰ্ণ খবৰ। চেনেলটো এতিয়া লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি সাজু হওক দিনটোৰ মুখ্য খবৰসমূহ জানিবলৈ। প্ৰিয় দৰ্শক, আজি অসমীয়া মাঘ মাহৰ 30 তাৰিখ আৰু ইংৰাজী 13 ফেব্ৰুৱাৰী। এতিয়া আহিছোঁ আমি প্ৰথমটো খবৰলৈ। অসমৰ চূড়ান্ত ভোটাৰ তালিকা, ক'ত বাঢ়িল আৰু ক'ত কমিল ভোটাৰ? অসমৰ শেহতীয়া বিশেষ সংশোধনীৰ অন্তত প্ৰকাশ পোৱা চূড়ান্ত ভোটাৰ তালিকাত এক গুৰুত্বপূৰ্ণ পৰিৱৰ্তন পৰিলক্ষিত হৈছে। ৰাজ্যখনৰ মুঠ 35খন জিলাৰ ভিতৰত 24খন জিলাতে ভোটাৰৰ সংখ্যা হ্ৰাস পাইছে, আনহাতে 11খন জিলাত এই সংখ্যা বৃদ্ধি পাইছে। বিশেষকৈ নামনি অসমৰ মুছলমান প্ৰধান জিলাসমূহ যেনে ধুবুৰী, দক্ষিণ শালমৰা, গোৱালপাৰা আৰু বৰপেটাত ভোটাৰৰ সংখ্যা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। বৰপেটা জিলাত সৰ্বাধিক 25,000তকৈ অধিক ভোটাৰ বৃদ্ধি পায়। ইয়াৰ বিপৰীতে উজনি অসমৰ প্ৰায়বোৰ জিলা আৰু জনজাতীয় অধ্যুষিত পাৰ্বত্য জিলাসমূহ যেনে ডিমা হাছাও, কাৰ্বি আংলং তথা BTR অন্তৰ্ভুক্ত জিলাসমূহত ভোটাৰৰ সংখ্যা লক্ষণীয়ভাৱে হ্ৰাস পাইছে। ৰাজ্যিক মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলৰ মতে, ভোটাৰ তালিকা নিকা কৰাৰ উদ্দেশ্যে এই বিশেষ সংশোধনী প্ৰক্ৰিয়া চলোৱা হৈছিল, যাৰ ফলত খচৰা তালিকাৰ পৰা প্ৰায় 2.43 লাখ ভোটাৰৰ নাম কৰ্তন কৰা হয়। বৰ্তমান ৰাজ্যখনত মুঠ ভোটাৰৰ সংখ্যা হৈছে 2.49 কোটি, যি খচৰা তালিকাতকৈ 0.97% কম। মধ্য অসম আৰু বৰাক উপত্যকাত ভোটাৰৰ সংখ্যা মিশ্ৰিত প্ৰভাৱ দেখা গৈছে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। অসমত ৱাটাৰ মেট্ৰ'ৰ যাত্ৰা, গুৱাহাটীত হ'ব মুখ্য কেন্দ্ৰ। অসমৰ নগৰীয়া পৰিবহণ ব্যৱস্থাক এক নতুন মাত্ৰা প্ৰদান কৰি গুৱাহাটীসহ ডিব্ৰুগড় আৰু তেজপুৰত ৱাটাৰ মেট্ৰ' সেৱা আৰম্ভ কৰাৰ পৰিকল্পনা কৰা হয়। এই তিনিখন চহৰৰ ভিতৰত ব্ৰহ্মপুত্ৰৰ পাৰত অৱস্থিত গুৱাহাটীক আটাইতকৈ সম্ভাৱনাপূৰ্ণ হিচাপে চিহ্নিত কৰা হৈছে। কোচি মেট্ৰ' ৰেল লিমিটেডে ভাৰতীয় অন্তৰ্দেশীয় জলপথ প্ৰাধিকৰণক প্ৰদান কৰা সম্ভাৱ্যতা প্ৰতিবেদন অনুসৰি গুৱাহাটীত 4টা জলপথৰ লগতে 12টা গুৰুত্বপূৰ্ণ স্থানত টাৰ্মিনেল নিৰ্মাণৰ প্ৰস্তাৱ দিয়া হয়। এই অত্যাধুনিক প্ৰকল্পৰ অধীনত ইলেক্ট্ৰিক হাইব্ৰিড জাহাজ ব্যৱহাৰ কৰা হ'ব, যিয়ে মহানগৰীৰ যান-জঁটৰ সমস্যা হ্ৰাস কৰাৰ লগতে পৰিৱেশ অনুকূল যাতায়াত নিশ্চিত কৰিব। আনহাতে ডিব্ৰুগড় আৰু তেজপুৰৰ মাজত এটা পথৰ সম্ভাৱনীয়তা পৰীক্ষা কৰা হয়, যদিও বৰ্তমান গুৱাহাটীকহে অধিক গুৰুত্ব দিয়া হৈছে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ইতিমধ্যে এই আঁচনিৰ বাবে 315 কোটি টকাৰ বিনিয়োগৰ কথাও ঘোষণা কৰে। DPR অনুমোদিত হোৱাৰ পাছতে এই প্ৰকল্পই বাস্তৱ ৰূপ পাব, যিয়ে অসমৰ জল পৰিবহণ আৰু পৰ্যটন খণ্ডক এক নতুন গতি প্ৰদান কৰিব। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। কংগ্ৰেছ নেতাৰ ওপৰত আদালতৰ নিষেধাজ্ঞা, মুখ্যমন্ত্ৰীৰ 500 কোটি টকীয়া মানহানিৰ গোচৰ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ নেতা গৌৰৱ গগৈ, ভূপেন বাঘেল আৰু জিতেন্দ্ৰ সিঙৰ বিৰুদ্ধে 500 কোটি টকাৰ মানহানি গোচৰ তৰাৰ পাছত গুৱাহাটীৰ এখন আদালতে এক গুৰুত্বপূৰ্ণ অন্তৰ্বৰ্তীকালীন নিৰ্দেশ জাৰি কৰে। এই নিৰ্দেশ অনুসৰি অহা 9 মাৰ্চত আদালতত হাজিৰ নোহোৱালৈকে অভিযুক্ত কংগ্ৰেছ নেতাসকলে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে কোনো ধৰণৰ মানহানিকাৰক মন্তব্য কৰিব নোৱাৰিব। উল্লেখযোগ্য যে কংগ্ৰেছে এক সংবাদমেলযোগে মুখ্যমন্ত্ৰীৰ পৰিয়ালে 12,000 বিঘা মাটি অবৈধভাৱে দখল কৰাৰ অভিযোগ উত্থাপন কৰিছিল, যাক মুখ্যমন্ত্ৰীয়ে সম্পূৰ্ণ মিছা আৰু ভিত্তিহীন বুলি অভিহিত কৰে। চৰকাৰী পক্ষৰ অধিবক্তা দেৱজিৎ লোন শইকীয়াই জনোৱা মতে, মুখ্যমন্ত্ৰীৰ সকলো সম্পত্তি নিৰ্বাচনী শপতনামাত ঘোষণা কৰা আছে আৰু এই অভিযোগসমূহক কেৱল নিৰ্বাচনী সুবিধা ল'বলৈহে কৰা হৈছে বুলি তেওঁ কয়। আনহাতে বিৰোধী নেতা গৌৰৱ গগৈয়ে এই বিষয়ত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে তেওঁ আদালততকৈ ৰাইজৰ আদালততহে এই যুদ্ধ কৰিবলৈ অগ্ৰাধিকাৰ দিব। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। সুৰক্ষা বাহিনীত দেশীয় জাতৰ জয় জয়কাৰ, অসম ৰাইফলছত অন্তৰ্ভুক্ত হ'ব টাংখুল, হুই আৰু কোম্বাই। কেন্দ্ৰীয় চৰকাৰৰ আত্মনিৰ্ভৰ ভাৰত অভিযানৰ সৈতে সংগতি ৰাখি অসম ৰাইফলছে তেওঁলোকৰ ডগ স্কোৱাডত ভাৰতীয় কুকুৰৰ জাত অন্তৰ্ভুক্ত কৰাৰ এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। এই আঁচনিৰ অধীনত মণিপুৰৰ উখ্ৰুল জিলাৰ থলুৱা চিকাৰী কুকুৰৰ জাত টাংখুল, হুই আৰু তামিলনাডুৰ শক্তিশালী জাত কোম্বাইক সুৰক্ষা বাহিনীটোত নিয়োগ কৰা হ'ব। ইতিমধ্যে 2022 চনত পাইলট প্ৰজেক্ট হিচাপে 6টা টাংখুল, হুই কুকুৰক ড্ৰাগছ ধৰা অভিযানত ব্যৱহাৰ কৰা হৈছিল, যিসকলে নিজৰ ৰোগ প্ৰতিৰোধ ক্ষমতা আৰু তীক্ষ্ণ ঘ্ৰাণ শক্তিৰ বাবে বিশেষ পাৰদৰ্শিতা দেখুৱাইছে। যোৰহাটস্থিত অসম ৰাইফলছ ডগ ট্ৰেইনিং চেণ্টাৰৰ তত্ত্বাৱধানত এই কুকুৰসমূহক প্ৰশিক্ষণ দিয়া হ'ব। অহা এপ্ৰিল মাহৰ পৰা 10টা কোম্বাই কুকুৰ অনাৰ পৰিকল্পনা কৰা হৈছে আৰু 2027 চনৰ মাৰ্চ মাহৰ ভিতৰত এই দেশীয় জাতসমূহক সম্পূৰ্ণৰূপে কাৰ্যক্ষম কৰি তোলা হ'ব। বৰ্তমান এই বাহিনীত লেব্ৰাডৰ আৰু জাৰ্মান শ্বেফাৰ্ডৰ দৰে বিদেশী জাতৰ আধিপত্য আছে, যদিও থলুৱা জলবায়ুৰ সৈতে খাপ খাব পৰা দেশীয় জাতসমূহে আগন্তুক দিনত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ সুৰক্ষা আৰু ড্ৰাগছ বিৰোধী অভিযানত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত চৰকাৰী কৰ্মচাৰীৰ ছুটীত বাধা, 1 মাৰ্চৰ পৰা কাৰ্যকৰী হ'ব নতুন নিৰ্দেশ। আগন্তুক 2026 চনৰ বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰে ৰাজ্যিক কৰ্মচাৰীসকলৰ বাবে এক জৰুৰী নিৰ্দেশ জাৰি কৰিছে।
এই নিৰ্দেশ অনুসৰি 2026 চনৰ 1 মাৰ্চৰ পৰা 31 মেলৈকে কোনো চৰকাৰী কৰ্মচাৰীয়ে কোনো ধৰণৰ ছুটি ল'ব নোৱাৰিব। নিৰ্বাচনী প্ৰক্ৰিয়াটো সুচাৰুৰূপে পৰিচালনা কৰাৰ স্বাৰ্থতে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। যিহেতু ভোট গ্ৰহণৰ পৰা ভোট গণনালৈকে প্ৰতিটো স্তৰতে চৰকাৰী কৰ্মচাৰীসকলৰ সক্ৰিয় অংশগ্ৰহণ অনিবাৰ্য, সেয়েহে এই বিশেষ সময়ছোৱাত যাতে মানৱ সম্পদৰ অভাৱ নঘটে তাক নিশ্চিত কৰিবলৈ এই কঠোৰ পদক্ষেপ লোৱা হয়। ইতিমধ্যে নিৰ্বাচন আয়োগে ৰাজ্যৰ চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰি নিৰ্বাচনৰ বাবে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে। মাৰ্চ মাহৰ আৰম্ভণিতে নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ সম্ভাৱনা আছে। এনে এক স্পৰ্শকাতৰ সময়ত নিৰ্বাচনী কাম কাজত কোনো ধৰণৰ ব্যাঘাত জন্মাটো প্ৰশাসনে নিবিচাৰে, গতিকে সকলো বিভাগৰ কৰ্মচাৰীকে এই নিৰ্দিষ্ট সময়ছোৱাত নিজৰ কৰ্তব্যত উপস্থিত থকাটো বাধ্যতামূলক কৰা হৈছে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। ৰাহুল গান্ধীৰ সদস্য পদ খাৰিজৰ দাবী বিজেপি সাংসদৰ, প্ৰত্যাহ্বান জনাই সৰব কংগ্ৰেছ। নতুন দিল্লীত চলি থকা সংসদীয় অধিৱেশনৰ মাজতে বিজেপি সাংসদ নিশিকান্ত দুবে বিৰোধী দলপতি ৰাহুল গান্ধীৰ বিৰুদ্ধে এক গুৰুত্বপূৰ্ণ প্ৰস্তাৱ উত্থাপন কৰিছে। দুবেৰ অভিযোগ অনুসৰি ৰাহুল গান্ধীয়ে থাইলেণ্ড, ভিয়েটনাম আৰু কম্বোডিয়া আদি দেশ ভ্ৰমণ কৰি সৰোজ ফাউণ্ডেশ্যন আৰু USAID দৰে ভাৰত বিৰোধী শক্তিৰ সৈতে গোপন মিত্ৰতাত লিপ্ত হৈছে। তেওঁ দাবী কৰিছে যে গান্ধীৰ লোকসভাৰ সদস্য পদ কেৱল খাৰিজ কৰাই নহয়, বৰঞ্চ তেওঁক আজীৱন নিৰ্বাচন খেলাৰ পৰাও বঞ্চিত কৰিব লাগে। বিজেপিৰ এই আক্ৰমণৰ প্ৰত্যুত্তৰত কংগ্ৰেছৰ সাধাৰণ সম্পাদক KC বেণুগোপালে কঠোৰ স্থিতি গ্ৰহণ কৰি কয় যে তেওঁলোকে এনে প্ৰস্তাৱলৈ কেৰেপ নকৰে। তেওঁ কয়, যদি আমাক ফাঁচি দিব বিচাৰে তাৰ বাবেও আমি সাজু আছোঁ, কিন্তু সংসদত সত্য কোৱাৰ পৰা বিৰত নাথাকোঁ। লগতে লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ বিৰুদ্ধেও বিৰোধীয়ে পক্ষপাতিত্বৰ অভিযোগ তুলি তেওঁক পদৰ পৰা আঁতৰাবলৈ জাননী দাখিল কৰিছে। নিৰ্বাচনৰ পূৰ্বে বিজেপি আৰু কংগ্ৰেছৰ এই সংঘাত এতিয়া চৰম পৰ্যায়ত উপনীত হৈছে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। মুখ্যমন্ত্ৰীৰ ভিডিঅ' বিতৰ্ক, বিজেপিৰ সামাজিক মাধ্যমৰ সহ আহ্বায়কক অপসাৰণ। অসম ৰাজ্যিক বিজেপিৰ অফিচিয়েল এক্স পূৰ্বৰ টুইটাৰৰ হেণ্ডেলত আপলোড কৰা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এটা AI নিৰ্মিত ভিডিঅ'ই বৰ্তমান ৰাজনৈতিক মহলত তীব্ৰ বিতৰ্কৰ সৃষ্টি কৰি ৰাখিছে। পইণ্ট ব্লেংক শ্বট কেপশ্যনেৰে প্ৰকাশ পোৱা এই 17 ছেকেণ্ডৰ ভিডিঅ'টোত মুখ্যমন্ত্ৰীক এজন কাউবয়ৰ পোছাকত এয়াৰ ৰাইফলেৰে এটা নিৰ্দিষ্ট সম্প্ৰদায়ৰ লোকক লক্ষ্য কৰি গুলীচালনা কৰা দেখা গৈছিল। এই কাৰ্যই সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱাৰ অভিযোগ তুলি কংগ্ৰেছ আৰু AIMৰ নেতা আছাদুদ্দিন ওৱেইছিয়ে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। বিতৰ্ক তুংগত উঠাৰ বিজেপিয়ে ভিডিঅ'টো ডিলিট কৰাৰ লগতে ইয়াৰ বাবে দায়ী বুলি চিহ্নিত কৰি দলৰ সামাজিক মাধ্যমৰ সহ আহ্বায়কক অৰ্থাৎ ৰণ বিকাশ গৌৰৱক পদৰ পৰা অপসাৰণ কৰে। ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই এই কাৰ্যক অকৰ্তৃত্বশীল আৰু অপৰিপক্ক বুলি অভিহিত কৰে। আনহাতে মুখ্যমন্ত্ৰীয়ে সংবাদমেলত জনোৱা মতে তেওঁ এই ভিডিঅ'টোৰ বিষয়ে অৱগত নাছিল। তেওঁ স্পষ্ট কৰি দিয়ে যে বিজেপি বা তেওঁ ব্যক্তিগতভাৱে অসমীয়া মুছলমান বিৰোধী নহয়, বৰঞ্চ বাংলাদেশী অনুপ্ৰৱেশকাৰীকহে তেওঁলোকে বিৰোধ কৰে। অৱশ্যে ভিডিঅ'টোৱে ইতিমধ্যে ৰাষ্ট্ৰীয় পৰ্যায়ত চৰ্চাও লাভ কৰিছে আৰু উচ্চতম ন্যায়ালয়ৰ দৃষ্টিও আকৰ্ষণ কৰিছে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। তিতাবৰত বান্দৰৰ সন্ত্ৰাস, জনজীৱন বিপৰ্যস্ত, পোহনীয়া জীৱ জন্তুৰো নাই নিস্তাৰ। অসমৰ বিভিন্ন প্ৰান্তত বন্যহস্তীৰ উপদ্ৰৱে চৰ্চা লাভ কৰি অহাৰ মাজতে এতিয়া তিতাবৰত বান্দৰৰ অটপালিৰ বাবে ৰাইজৰ টোপনি সৰিছে। তিতাবৰ চহৰ আৰু ইয়াৰ সমীপৱৰ্তী অঞ্চলসমূহত বৃহৎ কপিকুলৰ জাকে চৰকাৰী কাৰ্যালয় হওক, ৰাজহুৱা প্ৰেক্ষাগৃহ বা বাসগৃহত চলাইছে ব্যাপক ধ্বংসলীলা। কেৱল খেতি বাতি বিনাশ কৰাই নহয়, এই হিংস্ৰ বান্দৰৰ জাকটোৱে এতিয়া পোহনীয়া হাঁহ কুকুৰাকো নিধন কৰি ডিঙিৰ পৰা ধান চাউল উলিয়াই খোৱাৰ দৰে ভয়ংকৰ আচৰণ প্ৰদৰ্শন কৰিছে। দিন ডকাইতৰ দৰে দোকানৰ পৰা সামগ্ৰী লুট কৰি নিয়া এই বান্দৰবোৰৰ ভয়ত বিশেষকৈ মহিলা আৰু শিশুসকলে অকলশৰে ঘৰৰ পৰা ওলাবলৈ শংকিত হৈ পৰিছে। লাঠি বা কেটেপালৈ ভয় নকৰা এই বান্দৰ জাকটোৱে মানুহক দেখিলে ওলোটাই চোচা লয়। বন বিভাগৰ নিষ্ক্ৰিয়তাক লৈ স্থানীয় ৰাইজে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে আৰু অতি সোনকালে এই সমস্যা সমাধানৰ বাবে চৰকাৰক আহ্বান জনোৱা দেখা গৈছে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। ঋণ দি হাৰাশাস্তি কৰিছে নেকি এজেণ্টে? ৰিকভাৰী এজেণ্টৰ হাৰাশাস্তি ৰুধিবলৈ RBIৰ কঠোৰ নিৰ্দেশনা। ঋণ পৰিশোধত পলম হ'লেও এতিয়াৰ পৰা ৰিকভাৰী এজেণ্টে আপোনাক মানসিক বা শাৰীৰিক হাৰাশাস্তি কৰিব নোৱাৰিব। শেহতীয়া এক নিৰ্দেশনাত ভাৰতীয় ৰিজাৰ্ভ বেংকে ঋণ আদায়কাৰী এজেণ্টসকলৰ বাবে নতুন আচৰণবিধি জাৰি কৰিছে, যাতে গ্ৰাহকে অমানৱীয় আচৰণৰ সন্মুখীন হ'বলগীয়া নহয়। নতুন নিৰ্দেশনাৰ মূল হাইলাইটসমূহ এনেধৰণৰ: নিৰ্দিষ্ট সময়, এজেণ্টসকলে কেৱল পুৱা 8 বজাৰ পৰা সন্ধিয়া 7 বজাৰ ভিতৰতহে গ্ৰাহকৰ সৈতে যোগাযোগ কৰিব পাৰিব। অৰ্হতা বাধ্যতামূলক। এতিয়াৰ পৰা যিকোনো লোক এজেণ্ট হ'ব নোৱাৰিব। তেওঁলোকৰ IIBF প্ৰমাণপত্ৰ থকাটো বাধ্যতামূলক। দুৰ্ব্যৱহাৰ নিষিদ্ধ। গালিগালাজ, ভাবুকি বা ছ'চিয়েল মিডিয়াত গ্ৰাহকক অপমান কৰাটো সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে। পৰিচয় স্পষ্টীকৰণ। এজেণ্টজনৰ নাম আৰু তথ্য বেংকৰ ৱেবছাইটত উপলব্ধ হ'ব লাগিব। লগতে পৰিয়ালত মৃত্যু বা বিবাহৰ দৰে অনুষ্ঠান চলি থাকিলে এজেণ্টে আপোনাক আমনি কৰিব নোৱাৰিব। চৰকাৰৰ এই পদক্ষেপে গ্ৰাহকৰ আত্মসন্মান ৰক্ষাৰ লগতে ঋণ আদায়ৰ প্ৰক্ৰিয়াটোক অধিক মানৱীয় আৰু আইনী কৰি তুলিব। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। ভাৰতৰ প্ৰথমটো সংগীতময় পথ, নিৰ্দিষ্ট গতিত গাড়ী চলিলেই বাজিব জয় হো। মায়ানগৰী মুম্বাই কোষ্টেল ৰোডত আৰম্ভ হ'ল দেশৰ প্ৰথমটো সংগীতময় বা মেলোডি পথ। এই বিশেষ পথাংশত নিৰ্দিষ্ট গতিত বজাই গাড়ী চলালে
পথত স্থাপন কৰা বিশেষ ব্যৱস্থাৰ ফলত গাড়ীৰ ভিতৰত শুনা যাব বলিউডৰ অস্কাৰজয়ী জনপ্ৰিয় সংগীত জয় হো। এই অভিনৱ পদক্ষেপে দেশত পথ নিৰ্মাণৰ ক্ষেত্ৰত এক নতুন দিশ উন্মোচন কৰিছে। বুধবাৰে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাডনভিছে 500 মিটাৰ দীঘলীয়া এই সংগীতময় পথাংশৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। অনুষ্ঠানত উপ মুখ্যমন্ত্ৰী একনাথ শিন্দে এই ধাৰণাক মূল প্ৰস্তাৱক প্ৰাক্তন শিৱসেনা সাংসদ ৰাহুল শেৱালে, PMCৰ অতিৰিক্ত পৌৰ আয়ুক্ত ডাক্তৰ অবিনাশ ঢাকনে আৰু অন্যান্য গণ্যমান্য ব্যক্তি উপস্থিত থাকে। ইফালে উদ্বোধনী ভাষণত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে কোষ্টেল ৰোডত ৰূপায়ণ কৰা এই সংগীতময় পথৰ ধাৰণাই চালকসকলক এক অনন্য আৰু মনোৰম অভিজ্ঞতা প্ৰদান কৰিব। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। হায়দৰাবাদত অসমৰ যুৱকক হত্যা কৰি ওলোমাই থোৱাৰ অভিযোগ, নগাঁৱত সুকৰ্চা। বহিৰাজ্যত কৰ্মৰত অসমীয়া যুৱকৰ সুৰক্ষাক লৈ পুনৰ এক ডাঙৰ প্ৰশ্নবোধক চিহ্ন। আৰু তেলেংগানাৰ হায়দৰাবাদত এজন অসমীয়া যুৱকক নিৰ্মমভাৱে হত্যা কৰাৰ এক চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে। মৃত যুৱকজন হ'ল নগাঁও জিলাৰ পুৰণিগুদামৰ বৰপানী গাঁৱৰ নিপেন বৰা বুলি চিনাক্ত কৰা হৈছে। অভিযোগ অনুসৰি হায়দৰাবাদৰ এটা ব্যক্তিগত কোম্পানীত কৰ্মৰত নিপেনক দুষ্কৃতিকাৰীয়ে হত্যা কৰি এটা কোঠাত ৰছীৰে ওলমাই থৈ যায়। নগাঁৱত থকা পত্নী আৰু কন্যা সন্তানক পোহপাল দিবলৈ বহিৰাজ্যলৈ যোৱা নিপেনৰ এই আকস্মিক মৃত্যুৰ খবৰে সমগ্ৰ অঞ্চলটোতে গভীৰ শোকৰ ছাপ পেলাইছে। পৰিয়ালৰ লোকে ইয়াক পৰিকল্পিত হত্যাকাণ্ড বুলি দাবী কৰি তেলেংগানা আৰক্ষী তথা অসম চৰকাৰক এক উচ্চ পৰ্যায়ৰ তদন্তৰ বাবে আহ্বান জনায়। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। কাৰাগাৰৰ পৰা মুক্ত ৰন্টু পানী ফুকন আৰু বিকাশ অসম। তিনিচুকীয়াত উষ্ম আদৰণি। দীৰ্ঘদিন ধৰি কাৰাবাস খাটি অৱশেষত মুকলি আকাশৰ তললৈ আহিছে বীৰ লাচিত সেনাৰ দুই প্ৰভাৱশালী নেতা ৰন্টু পানী ফুকন আৰু বিকাশ অসম। বৃহস্পতিবাৰে বিয়লি তিনিচুকীয়া জিলা কাৰাগাৰৰ পৰা দুয়োগৰাকী নেতা জামিনত মুক্ত হয়। তেওঁলোকৰ মুক্তিৰ খবৰ পোৱাৰ লগে লগে কাৰাগাৰৰ সন্মুখত বীৰ লাচিত সেনাৰ শতাধিক নেতাকৰ্মী আৰু শুভাকাংক্ষী একত্ৰিত হৈ এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰে। কাৰাগাৰৰ পৰা ওলাই আহি দুয়োগৰাকী নেতাই সংবাদ মাধ্যমৰ আগত জাতীয় স্বাৰ্থ তেওঁলোকৰ সংগ্ৰাম অব্যাহত থাকিব বুলি হুংকাৰ দিয়া দেখা যায়। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। গ্ৰাহকৰ মূৰত পুনৰ ৰাম টাঙোন। 10% বৃদ্ধি পাব পাৰে স্মাৰ্টফোন, টিভি আৰু লেপটপৰ দাম। যদি আপুনি নতুন স্মাৰ্টফোন, স্মাৰ্ট টিভি বা লেপটপ কিনাৰ পৰিকল্পনা কৰিছে, তেন্তে আপোনাৰ বাবে আছে এক দুশ্চিন্তাৰ খবৰ। অতি সোনকালে এই ইলেক্ট্ৰনিক সামগ্ৰীসমূহৰ দাম 7% পৰা 10%লৈকে বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। মূল্যবৃদ্ধিৰ কাৰণ কি? বৰ্তমান সময়ত কৃত্ৰিম বুদ্ধিমত্তা বা AI প্ৰযুক্তিৰ দ্ৰুত জনপ্ৰিয়তাই এই পৰিস্থিতিৰ সৃষ্টি কৰিছে। ডাটা চেণ্টাৰ আৰু ছাৰ্ভাৰসমূহত AIৰ ব্যৱহাৰ বৃদ্ধি পোৱাৰ ফলত মেমৰি চিপৰ চাহিদা অভূতপূৰ্বভাৱে বাঢ়িছে। চিপ নিৰ্মাতা কোম্পানীসমূহে এতিয়া লাভজনক ডাটা চেণ্টাৰসমূহৰ বাবে চিপ প্ৰস্তুত কৰাত অধিক গুৰুত্ব দিছে, যাৰ ফলত সাধাৰণ স্মাৰ্টফোন বা লেপটপত ব্যৱহৃত চিপৰ যোগান কমি গৈছে। মুঠতে প্ৰযুক্তিৰ এই সংকটৰ বাবে এতিয়াৰ পৰা আপোনাৰ প্ৰিয় গেজেটসমূহ কিনিবলৈ অধিক ধন ব্যয় কৰিব লাগিব আপুনি। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। জৈৱিক চাহৰ নতুন ভৱিষ্যত। মাইক্ৰপ্লাষ্টিক মুক্ত চাহেৰ বিশ্বজোৰৰ লক্ষ্য অসমীয়া যুৱকৰ। অসমৰ চাহ উদ্যোগত চলি অহা ৰাসায়নিক সাৰ আৰু কীটনাশকৰ মাত্ৰাধিক ব্যৱহাৰক প্ৰত্যাহ্বান জনাই বিজিত শৰ্মা নামৰ এজন যুৱ অভিনেতাই আৰম্ভ কৰিছে এক ব্যতিক্ৰমী যাত্ৰা, এচাহ টি। 2017 চনত মেকানিকেল ইঞ্জিনিয়াৰিঙৰ ডিগ্ৰী সম্পূৰ্ণ কৰাৰ পিছতে বিজিতে উপলব্ধি কৰিছিল যে সুলভ উৎপাদনৰ আশাত ব্যৱহাৰ কৰা ৰাসায়নিক দ্ৰব্যই মানুহৰ স্বাস্থ্যৰ ব্যাপক ক্ষতি কৰিছে। এই চিন্তাৰে তেওঁ কৃষকসকলক জৈৱিক খেতিৰ প্ৰতি আকৰ্ষিত কৰিবলৈ 3 বছৰ ধৰি কঠোৰ সংগ্ৰাম কৰে আৰু 2020 চনত বজাৰলৈ আনে ভাৰতৰ প্ৰথমটো সম্পূৰ্ণ মাইক্ৰপ্লাষ্টিক মুক্ত চাহৰ বেগ। অসম চৰকাৰৰ অসম ষ্টাৰ্টআপ নীতিৰ অধীনত প্ৰথমটো বেচত ইনকিউবেশ্যন লাভ কৰা এচাহ টিৰ বৰ্তমান 60টাতকৈ অধিক সামগ্ৰী আছে। কোম্পানীটোৱে শেহতীয়াকৈ OG আইচ টি নামৰ এটা নতুন পানীয় মুকলি কৰিছে। প্ৰিয় দৰ্শক, এতিয়া জানি লওঁ আজিৰ দিনটোৰ বতৰৰ বতৰা। অসমৰ বতৰৰ আগলি বতৰা অনুসৰি আজিৰ দিনটো সামগ্ৰিকভাৱে ফৰকাল হোৱাৰ সম্ভাৱনা আছে। পুৱাৰ ভাগত সামান্য কুঁৱলী থাকিব পাৰে, যদিও বেলা বহাৰ লগে লগে ৰ'দৰ প্ৰখৰতা বৃদ্ধি পাব। সূৰ্যোদয় হ'ব পুৱা 6:04 আৰু সূৰ্যাস্ত হ'ব আবেলি 5:16। আজিৰ দিনটোৰ সম্ভাৱ্য সৰ্বোচ্চ তাপমাত্ৰা 28 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে আৰু সৰ্বনিম্ন তাপমাত্ৰা 15 ডিগ্ৰী চেলছিয়াছৰ আশে-পাশে থকাৰ সম্ভাৱনা আছে। এতিয়া আমি ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খবৰসমূহৰ মাজলৈ। শিক্ষাখণ্ডত AIৰ প্ৰয়োগ। 3য় শ্ৰেণীৰ পৰাই কৃত্ৰিম বুদ্ধিমত্তাৰ পাঠদান। নতুন দিল্লীত অনুষ্ঠিত ভাৰত বোধন AI কনক্লেভ 2026ত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে এক ঐতিহাসিক ঘোষণা কৰি কয় যে এতিয়াৰ পৰা ভাৰতীয় শিক্ষা ব্যৱস্থাত 3য় শ্ৰেণীৰ পৰাই কৃত্ৰিম বুদ্ধিমত্তা বা AI অনুৰ্ভুক্ত কৰা হ'ব। এই আঁচনিৰ লক্ষ্য হৈছে যে দেশৰ 30 কোটি ছাত্ৰ ছাত্ৰীক প্ৰযুক্তিগতভাৱে সবল কৰি তোলা আৰু প্ৰাথমিক স্তৰৰ পৰাই উন্নত গৱেষণা পৰ্যায়লৈকে বয়স অনুসৰি AI জ্ঞান প্ৰদান কৰা। মন্ত্ৰীগৰাকীয়ে গুৰুত্ব আৰোপ কৰি কয় যে ভাৰতত বিকশিত হ'বলগীয়া এই AI মডেলসমূহে হ'ব সৰ্বাংগীন, নৈতিক আৰু সম্পূৰ্ণৰূপে ভাৰতকেন্দ্ৰিক। এই সন্মিলনত বিশ্বৰ আগশাৰীৰ প্ৰযুক্তি প্ৰতিষ্ঠান যেনে গুগল, এনভিডিয়া আৰু অপেন AIৰ মুৰব্বীসকলক আমন্ত্ৰণ জনোৱা হয়। চৰকাৰৰ এই পদক্ষেপৰ জৰিয়তে কেৱল ছাত্ৰ ছাত্ৰীৰ দক্ষতা বৃদ্ধিয়েই নহয়, বৰঞ্চ শিক্ষকসকলকো সহায় কৰাৰ এক পৰিৱেশ সৃষ্টি কৰা হ'ব। ধৰ্মেন্দ্ৰ প্ৰধানৰ মতে, যদিহে আমি মেচিন আৰু মানৱীয় আৱেগৰ সঠিক সংস্পৃশনেৰে এক শক্তিশালী স্থাপত্য গঢ়ি তুলিব পাৰোঁ, তেন্তে ভাৰতে বিশ্বৰ প্ৰযুক্তি খণ্ডত নিজৰ আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হ'ব।
এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। বাণিজ্য চুক্তি নে আত্মসমৰ্পণ, কেন্দ্ৰীয় চৰকাৰৰ তীক্ষ্ণ সমালোচনা ৰাহুল গান্ধীৰ। লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে ভাৰত আমেৰিকাৰ অন্তৰ্বৰ্তীকালীন বাণিজ্য চুক্তিক লৈ কেন্দ্ৰীয় চৰকাৰক তীব্ৰ ভাষাৰে আক্ৰমণ কৰে। তেওঁ অভিযোগ কৰিছে যে এই চুক্তিয়ে 140 কোটি ভাৰতীয়ৰ ভৱিষ্যত বন্ধকত ৰাখিছে আৰু ই কোনো সম অধিকাৰৰ চুক্তি নহয়, বৰঞ্চ এক বাধ্যবাধকতাহে। গান্ধীৰ মতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এপষ্টেইন ফাইল আৰু আদানী গোচৰৰ দৰে বিষয়ত থকা আন্তঃৰাষ্ট্ৰীয় হেঁচাৰ বাবে ৰাষ্ট্ৰীয় স্বাৰ্থক বিসৰ্জন দি আমেৰিকাৰ ওচৰত আত্মসমৰ্পণ কৰিছে। বিশেষকৈ ভাৰতৰ ডিজিটেল তথ্য শক্তি সুৰক্ষা আৰু কৃষকৰ স্বাৰ্থ বিদেশী শক্তিৰ হাতত গতাই দিয়া হৈছে বুলি তেওঁ দাবী উত্থাপন কৰে। তেওঁ কয় যে AI প্ৰযুক্তিৰ ক্ষেত্ৰত ভাৰতে বিশ্বক নেতৃত্ব দিয়াৰ সুযোগ আছিল যদিও চৰকাৰে আমেৰিকাৰ বৃহৎ প্ৰযুক্তি প্ৰতিষ্ঠানসমূহৰ ওচৰত আঁঠুলৈ দেশৰ তথ্য সুৰক্ষা বিপদাপন্ন কৰি তুলিছে। আনহাতে ৰাহুল গান্ধীৰ এই মন্তব্যক ভিত্তিহীন আৰু মিছা বুলি অভিহিত কৰিছে শাসকীয় পক্ষই। কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে সদনক বিপথে পৰিচালিত কৰাৰ অভিযোগত গান্ধীৰ বিৰুদ্ধে বিশেষাধিকাৰ ভংগৰ জাননী জাৰি কৰাৰ হুংকাৰ দিছে। চৰকাৰৰ মতে কোনো প্ৰমাণ অবিহনে প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে এনে গুৰুতৰ অভিযোগ উত্থাপন কৰাটো সংসদীয় নিয়মৰ পৰিপন্থী। এই বিষয়টোক লৈ বৰ্তমান সংসদৰ ভিতৰে বাহিৰে শাসক বিৰোধীৰ মাজত তীব্ৰ সংঘাতৰ সৃষ্টি হৈছে। এতিয়া আমি ব্যৱসায় বাণিজ্য শিতানলৈ। খুচুৰা মুদ্ৰাস্ফীতি 8 মাহৰ ভিতৰত সৰ্বাধিক 2.75% বৃদ্ধি। দেশৰ অৰ্থনীতিত এক গুৰুত্বপূৰ্ণ পৰিৱৰ্তন আনি চৰকাৰে মুদ্ৰাস্ফীতি গণনাৰ ভিত্তি বছৰ অৰ্থাৎ বেছ ইয়েৰ 2012 পৰা 2024 সলনি কৰিছে। এই নতুন পদ্ধতিৰ মাজতে প্ৰকাশ পোৱা তথ্য অনুসৰি 2026 চনৰ জানুৱাৰী মাহত খুচুৰা মুদ্ৰাস্ফীতিৰ হাৰ 2.75% বৃদ্ধি পায়, যিটো যোৱা 8 মাহৰ ভিতৰত সৰ্বাধিক। উল্লেখযোগ্য যে 2025 চনৰ অক্টোবৰ মাহত এই হাৰ অভিলেখ সংখ্যক নিম্নতম 0.25% হ্ৰাস পাইছিল। অৰ্থনীতিবিদসকলৰ মতে বজাৰৰ সামগ্ৰীৰ চাহিদা বৃদ্ধি পোৱা আৰু যোগানৰ তাৰতম্যৰ বাবে এই বৃদ্ধি পৰিলক্ষিত হৈছে। মুদ্ৰাস্ফীতি গণনাৰ তালিকাত এতিয়াৰ পৰা পুৰণি ৰেডিঅ' বা ঘোঁৰাগাড়ীৰ ভাড়াৰ পৰিৱৰ্তে আধুনিক সেৱা যেনে ই-কমাৰ্চ, শ্বপিং, বিমান ভাড়া, অনলাইন ছাবস্ক্ৰিপশ্যন আৰু বিদ্যুতৰ মাচুল অন্তৰ্ভুক্ত কৰা হৈছে। খাদ্য সামগ্ৰীৰ ওপৰত নিৰ্ভৰশীলতা পূৰ্বৰ 50%ৰ পৰা 36.8%লৈকে হ্ৰাস হৈছে, কাৰণ বৰ্তমান ভাৰতীয় আয় বৃদ্ধিৰ লগে লগে খাদ্যতকৈ অন্যান্য সেৱা আৰু গৃহ নিৰ্মাণত অধিক খৰচ কৰাৰ প্ৰৱণতা বৃদ্ধি পাইছে। এই নতুন সূচাংকই দেশৰ প্ৰকৃত অৰ্থনৈতিক অৱস্থা আৰু নাগৰিকৰ ব্যয়ৰ ধৰণ অধিক নিখুঁতভাৱে প্ৰতিফলিত কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে। এতিয়া আমি খেল জগতৰ খবৰসমূহৰ মাজলৈ। নিশান্ত বৰদলৈ যাত্ৰা। বিশ্বকাপৰ জয়ৰ নেপথ্যত এক নীৰৱ সাধনা। অসমৰ ক্ৰীড়া জগতৰ বাবে এক গৌৰৱৰ বিষয় যে প্ৰাক্তন ক্ৰিকেটাৰ নিশান্ত বৰদলৈ যাত্ৰা এতিয়া বিশ্ব ক্ৰিকেটৰ উচ্চ শিখৰত উপনীত হৈছে। শেহতীয়াভাৱে হাৰাৰেত অনুষ্ঠিত 19 বছৰ অনূৰ্ধ্ব বিশ্বকাপত ভাৰতীয় দলে ষষ্ঠবাৰৰ বাবে খিতাপ দখল কৰাৰ ক্ষেত্ৰত দলটোৰ ষ্ট্ৰেংথ এণ্ড কণ্ডিশ্যনিং বিশেষজ্ঞ হিচাপে নিশান্ত বৰদলৈয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। তেওঁৰ মতে জয়লাভ কৰাটো বিশেষ যদিও এজন পেছাদাৰী ব্যক্তিৰ বাবে প্ৰক্ৰিয়াটোৰ প্ৰতি দায়বদ্ধতাহে আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ। VVS লক্ষ্মণৰ দৰে কিংবদন্তীৰ সৈতে কাম কৰা বৰদলৈয়ে 14 বছৰীয়া উদীয়মান তাৰকা বৈভৱ সূৰ্যবংশীৰ দৰে খেলুৱৈৰ শাৰীৰিক সক্ষমতা বৃদ্ধিৰ দিশটো অধিক সতৰ্কতাৰে তদাৰক কৰিছে। এতিয়া আমি আন্তঃৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খবৰসমূহৰ মাজলৈ। ৰাছিয়াত হোৱাটছএপ নিষিদ্ধ, ব্যৱহাৰকাৰীৰ বাবে চৰকাৰৰ কঠোৰ নিৰ্দেশ। শেহতীয়াকৈ ৰাছিয়া চৰকাৰে দেশখনত জনপ্ৰিয় মেছেজিং সেৱা হোৱাটছএপ সম্পূৰ্ণৰূপে ব্লক বা নিষিদ্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই নিৰ্দেশনাৰ ফলত দেশখনৰ প্ৰায় 10 কোটি ব্যৱহাৰকাৰীৰ জীৱনলৈ হাহাকাৰ নামি আহে। ক্ৰেমলিনৰ মুখপাত্ৰ দিমিত্ৰী পেছকভৰ মতে হোৱাটছএপৰ মূল প্ৰতিষ্ঠান মেটাই ৰাছিয়াৰ আইন মানি চলিবলৈ অস্বীকাৰ কৰা আৰু চৰকাৰৰ সৈতে প্ৰয়োজনীয় তথ্যৰ ভাগ বতৰা নকৰাৰ বাবে এই কঠোৰ পদক্ষেপ লোৱা হয়। উল্লেখযোগ্য যে ৰাছিয়াই ইতিমধ্যে এপলৰ ফেচটাইম আৰু স্নেপচেটৰ দৰে সেৱাসমূহ নিষিদ্ধ কৰি ৰাখিছে। এই নিষেধাজ্ঞাৰ আঁৰত আন এক গুৰুত্বপূৰ্ণ কাৰণ হ'ল ৰাছিয়াৰ নিজা থলুৱা এপ মেক্সৰ প্ৰসাৰ। ৰাছিয়া চৰকাৰে বিচাৰে যে নাগৰিকে আমেৰিকান কোম্পানীৰ এপ ব্যৱহাৰ কৰাৰ পৰিৱৰ্তে চৰকাৰী নিয়ন্ত্ৰণত থকা এই নতুন ছুপাৰ এপটো ব্যৱহাৰ কৰক। অৱশ্যে সমালোচকসকলৰ মতে চৰকাৰে নাগৰিকৰ ওপৰত নজৰদাৰী চলাবলৈহে নিজা এপ ব্যৱহাৰ কৰিবলৈ বাধ্য কৰাইছে। বৰ্তমান ৰাছিয়াত VPN অবিহনে হোৱাটছএপ ব্যৱহাৰ কৰাটো অসম্ভৱ হৈ পৰিছে আৰু চৰকাৰে সকলো নতুন স্মাৰ্টফোনত মেক্স এপটো পূৰ্ব নিৰ্ধাৰিতভাৱে অৰ্থাৎ প্ৰি ইনষ্টল থকাটো বাধ্যতামূলক কৰি তুলিছে। প্ৰিয় দৰ্শক, আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ আছিল ইমানেই। আপোনালোকে যদি এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ পাহৰি গৈছে, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, লগতে নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ৰাখক যাতে প্ৰতিদিনে এনেধৰণে নিউজৰ ভিডিঅ'ৰ আপডেটসমূহ পাই থাকে। লগতে ভিডিঅ'টো যদি চাই ভাল পালে এটা লাইক কৰি থৈ যাব আৰু কমেণ্টত আপোনাৰ মতামত দিবলৈ নাপাহৰিব। কাইলৈ পুনৰ একে সময়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আপোনাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ।